নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ জন। এই মুহূৰ্তত কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে। কেইটামান ঘণ্টাৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ২,০০০ কোটি টকা। PM কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। লগতে লাখ লাখ মহিলা গোটৰ বাবে এটা ভাল খবৰ, মাজত মাত্ৰ ৩ দিন বাকী আছে। অন্যথা আপোনাৰ গোটৰ একাউণ্টত আপুনি ১০,০০০ কোটি টকা নাপাব। মহিলা গোটক লৈ চৰকাৰৰ ফালৰ পৰা SOP প্ৰকাশ কৰা হৈছে। লগতে অৰুণোদয়ৰ নতুন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়া চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ তালিকাত চেক কৰিব সেই আপোনালোকক স্পষ্টকৈ জনাই দিয়া হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী, কিয়নো দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। দেশৰ কৃষকৰ একাউণ্টত মোদী চৰকাৰে প্ৰাণ কৰিব ধনৰাশি। ২,০০০ কোটি টকা পোনে সোমাব কৃষকসকলৰ একাউণ্টত। কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। বহুতে ৱেইট কৰি আছে কেতিয়া হ'ব PM কিষাণৰ ধনৰাশি। অৱশেষত PM কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা জৰুৰী খবৰ। PM কিষাণ আঁচনিত শীঘ্ৰেই কৰক আপুনি E-KYC আপডেট। যদি আপোনাৰ E-KYC আপডেট নাই তেনেক্ষেত্ৰত অতি শীঘ্ৰে কৰাই ৰাখক। আপডেট নকৰিলে আপোনাৰ একাউণ্টত নোসোমায় এই আঁচনিৰ ধনৰাশি। ২০ নম্বৰ কিস্তিৰ ধন জুন মাহতে প্ৰাণ কৰিব মোদী চৰকাৰে। মোদী চৰকাৰে বিশেষ জাননী জাৰি কৰিছে। যদিহে E-KYC আপুনি এতিয়ালৈকে আপডেট নকৰে তেনেক্ষেত্ৰত লাভ নকৰে PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। কেনেকৈ গৰ্তভাৱে আপডেট কৰিব E-KYC? অনলাইনত নিজৰ মোবাইলৰ জৰিয়তে আপুনি কৰিব পাৰিব E-KYC আপডেট। প্ৰথমতে লগ ইন কৰক অফিচিয়েল ৱেবছাইট pmkisan.gov.in। লগে লগে হোম পেজত দেখা পাব E-KYC অপশ্যন। E-KYC অপশ্যনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ আৰু কেপচা কোড। আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব আৰু আপোনাৰ মোবাইললৈ যাব এটা OTP অন্তৰ্ভুক্ত কৰি E-KYC আপডেট কৰিব পাৰিব আপুনি। হাতত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ২,০০০ পৰা ৪,০০০ কোটি টকা। আপোনাৰ একাউণ্টত কিমান টকা আপুনি লাভ কৰিব। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। চৰকাৰে ২০ নম্বৰ কিস্তিৰ নতুন তালিকা প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসীৰ ৰাজকীয় আলোচনাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ১৮ বছৰৰ ওপৰত লোকসকলৰ আধাৰ কাৰ্ডৰ বাবে কৰিব নোৱাৰিব এপ্লাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিবা নতুন নিয়ম সলনি কৰিছে। যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপুনি কেতিয়া বনাব পাৰিব আপোনাৰ নামত আধাৰ কাৰ্ড। প্ৰাপ্তবয়স্ক লোকসকলে এপ্লাই কৰিব নোৱাৰিব আধাৰ কাৰ্ডৰ বাবে। শিশুৰ বাবে এপ্লাই কৰিব নোৱাৰিব আধাৰ কাৰ্ড। বিদেশী মানুহে যাতে আধাৰ কাৰ্ড নাপায় তাৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আধাৰ ভোটাৰ ল'বলৈ লাগিব জন্মৰ প্ৰমাণপত্ৰ। জিলাৰ আয়ুক্তে প্ৰত্যক্ষভাৱে চাব বিষয়টো। জিলা আয়ুক্তে নিজে প্ৰত্যক্ষ কৰিহে প্ৰয়োজনত প্ৰাপ্তবয়স্কক দিব আধাৰ কাৰ্ড। ১৮ বছৰৰ ওপৰৰ লোকসকলে আধাৰ কাৰ্ডৰ বাবে কৰিব লাগিব এপ্লাই। যদি আপোনাৰ ১৮ বছৰ হৈ গৈছে তেনেক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। নতুন নিয়ম সলনি হৈ পৰিছে আধাৰ কাৰ্ড বনাবলৈ। এতিয়া আপুনি যথমতে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব বা বনাব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাজকীয় আলোচনাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আহি গ'ল লাখপতি বাইদেউলৈ ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিৰ বিগ আপডেট প্ৰকাশ পাইছে। লাখপতি বাইদেউৰ তালিকাত নাম নাই নেকি আপোনাৰ হাতত মাত্ৰ ৩ দিন বাকী আছে। অতি শীঘ্ৰে তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰি লৈ লওক। ৩০ জনৰ ভিতৰতে অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম, অন্যথা নাপাব ১০,০০০ টকা। মুখ্যমন্ত্ৰী গোটৰ মহিলালৈ দিলে ডাঙৰ খবৰ। যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আঁচনিৰ পৰা। সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত। আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টিয়ে বিতৰণ কৰা হ'ব ১০,০০০ কোটি টকা। ৩০ জনৰ ভিতৰতে তালিকাত নাম নহা মহিলা পুনৰ কৰক আবেদন। মহিলা গোটক লৈ চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। মাজত মাত্ৰ ৩ দিন বাকী আছে। যদি আপোনাৰ তালিকাৰ পৰা নামটো বাদ পৰিছে আৰু আপুনি যোগ্য, অতি শীঘ্ৰে বিধায়ক লৈ আপুনি যোগাযোগ কৰক। অন্যথা আপোনাৰ একাউণ্টত আপুনি ১০,০০০ কোটি টকা নাপাব আৰু তালিকাত আপুনি পিছত কিন্তু নামটো অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাজকীয় আলোচনাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ ৯২২খন সত্ৰ বেদখলকাৰী কবলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। গুৰুজনাই প্ৰতিষ্ঠা কৰা সত্ৰৰ ভূমি কৰা হ'ব পুনৰুদ্ধাৰ। সামাজিক মাধ্যমত জিলা বিশেষে মুখ্যমন্ত্ৰীয়ে দিলে ভয়ংকৰ তথ্য। ৪খন জিলাৰ ৯২২খন সত্ৰৰ ভূমিত সৰ্বাধিক অবৈধ দখল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
সত্ৰসমূহৰ প্ৰাণকেন্দ্ৰতে বেদখল মানি লোৱা নহ'ব। সত্ৰভূমি পুনৰুদ্ধাৰৰ আমাৰ সংকল্প বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ পোষ্ট। বৰপেটাত ৭,১৩৭ বিঘা ভূমিত অবৈধ দখল। বজালীত ২,৭৫৭.৩৯ বিঘা সত্ৰ মাটি দখলত আছে। কেৱল এয়াই নহয়, নগাঁৱত ২,৫৮৩.৭৯ বিঘা সত্ৰ মাটি অবৈধ দখলত আৰু লখিমপুৰত ৮৯৬.৭৬ বিঘা মাটি দখলত। আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোষ্ট কৰিছে, কংগ্ৰেছ চৰকাৰে অনুপ্ৰৱেশকাৰী ভোট বেংকৰ বাবে কৰিছে এই কাম বুলি প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খিলঞ্জীয়া মানুহৰ অনুভূতিক উপেক্ষা কৰিছিল কংগ্ৰেছে। হাজাৰ হাজাৰ বিঘা সত্ৰ মাটি পুনৰ উদ্ধাৰে আমাৰ লক্ষ্য বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে মুফতি মকিবুৰ ৰহমানৰ গৰ্জন। অসমত যদি বাংলাদেশী যদি আছে, এই সমস্যা সমাধান কিয় কৰিব পৰা নাই চৰকাৰে বুলি মন্তব্য কৰিছে। মোক 2 ঘণ্টাৰ বাবে চৰকাৰখন দিয়ক, 10 মিনিটত বাংলাদেশী সমস্যা নোহোৱা কৰিম বুলি মন্তব্য কৰিছে মুফতিগৰাকীয়ে। বিজেপিৰ বিৰুদ্ধে মুফতি মকিবুৰ ৰহমানৰ গৰ্জন। মুছলমানক টাৰ্গেট কৰি লিডাৰ হ'ব পাৰি বুলি এনেকুৱাকৈ মন্তব্য কৰিছে মুফতি মকিবুৰ ৰহমানে। কেৱল এয়াই নহয়, লুংগি টুপিদাৰীৰ নাম লৈ নেতা হ'ব পাৰি। বিপ্লৱত যোগদান কৰিয়েই চৰকাৰক সুদৰ সমালোচনা কৰিছে মুফতি মকিবুৰ ৰহমানৰ। ইমান ডাঙৰ চৰকাৰ থাকি চৰকাৰে গা কাটি আছে নেকি এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে। কেৱল এয়াই নহয়, বিজেপি চৰকাৰৰ বিৰুদ্ধে মুফতি মকিবুৰ ৰহমানে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যত প্ৰচণ্ড বৰষুণ, উজনিৰ পৰা নামনিলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে। বৰ্তমান আপোনাৰ ৰাজ্যৰ অৱস্থা কেনেকুৱা বা বতৰ কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। আগন্তুক 3 ঘণ্টালৈ অত্যাৱশ্যকীয় কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ আপুনি নোলাব, কিয়নো মহানগৰীৰ আকাশৰ দিনতে হৈ পৰিছে অন্ধকাৰময় পৰিৱেশ। 1 পৰা 3 ঘণ্টাৰ ভিতৰত বৃদ্ধি পাব বৰষুণৰ মাত্ৰা। 26 তাৰিখ, 27, 28, 29 আৰু 30ত অসমত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, কাৰ্বি আংলং এইকেইখন জিলাবাসী সাৱধান হওক, কিয়নো এইকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। আৰু এইকেইখন জিলাত যদি বৰ্তমান বৰষুণ দি আছে বা বতৰ বেয়া নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, আৰু কোনখন জিলা সিও আপুনি মেনশ্যন কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয়ত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অৰুণোদয় আঁচনিক লৈ ডাঙৰ মন্তব্য কৰিছে। এই মুহূৰ্তৰ ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথি জমা দিলে লাভ কৰিব 1250 টকাকৈ। 30 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ প্ৰতিটো সমষ্টি মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ পৰা যিসকল মহিলাৰ নাম কৰ্তন কৰা হৈছে তেওঁলোকক পুনৰ নাম অন্তৰ্ভুক্ত কৰাই ল'ব পাৰিব অৰুণোদয় আঁচনিত। আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখকৈ টকা। প্ৰতিটো সমষ্টিৰ 593 গৰাকী যুৱকক দিয়া হ'ব 2 লাখকৈ টকা। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰথমতে অৰুণোদয় তালিকা চাওক, আপোনাৰ নাম আছে নাই অতি শীঘ্ৰে ব্লকত যাওক আৰু আপুনি চেক কৰক তালিকা। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব।